বহুতে দুদিনমান দানা নাখালে মানে বহুত চিন্তাত হৈ যায় গাহৰি দানা যদি নাখায় আৰু কি কৰিম বুলি পেলাই বহুতে সোধে তো মোক তেনেকৈ আৰু কেতিয়াবা যদি গাহৰি আপোনালোকে দানা নাখায়। আজিৰ ভিডিঅ'টো বন্ধুসকল বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আৰু এইটো আইৰণ ইনজেকশ্যন আজি গাহৰিকেইটাক মৰা হ'ব পোৱালিকেইটাক। আৰু মানে কি হ'ল কথাটো মানে এজন ফাৰ্মাৰ বহুত ডাঙৰ লোকচান হৈ গ'ল। তো কেনেকৈ লোকচান হৈ গ'ল কি কথা গোটেইখিনি ভিডিঅ'ৰ মাজতে জনাই আছোঁ বন্ধুসকল। আৰু তেনেকৈ যে অকণমান আগতে ক'লোঁ গাহৰি দানা নাখালে কি কৰিব লাগে অকণমান তাৰ বিষয়েও মই মানে ভিডিঅ'ত ক'ম আৰু কি কৰিব লাগে এইবোৰ বিষয়ে জনাই যাম আৰু কিছুমান টেবলেট আৰু ইনজেকশ্যনৰ বিষয়ে কথা কৈ যাম। আৰু বন্ধুসকল আপোনালোকে আইৰণ ইনজেকশ্যনটো মাৰিলে মানে এনেকুৱাকৈ অকণমান কাটি ল'ব। যোনটো নেকি চিৰিজটোৰ আগফালে দেখিছে এনেকৈ কাটি ল'লে বহুত ভাল হয়। তো জনাই আছোঁ গোটেইখিনি ভিডিঅ'। নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মাজত ভিডিঅ'ৰ মাজলৈ আহিলোঁ আৰু বহুতেই বিচাৰি আছে দাদা এটা ভিডিঅ' দিব বুলি পেলাই। তো মানে মোৰ এই গাহৰিটো একচুৱেলি মানে পোৱালি দিলে আৰু আজি 9 দিনমান হ'ল। মই ভিডিঅ' দিম বুলি ভাবি আছিলোঁ, তো দিব পৰা নাই। তো মানে আজি আইৰণ ইনজেকশ্যনটো মাৰি দিলোঁ আৰু মোৰ 2 দিন লেট হ'ল। 7-6 দিনৰ ভিতৰত মাৰিব লাগে আইৰণ ইনজেকশ্যনটো। বহুত মানে দেৰিকৈ হ'লেও তথাপিও মাৰি দিছোঁ। আৰু এজন ফাৰ্মাৰৰ মানে এইকেইটা দিনতে বহুত ডাঙৰ এটা লোকচান হৈ গ'ল। প্ৰায় এনেকুৱা ডাঙৰ গাহৰি 7টা মৰি গ'ল আৰু এজন বেলেগ ফাৰ্মাৰৰ ভুলৰ কাৰণে হ'ল। সীমাত লাগি আছিলে মানে ঘৰটো ওচৰা-ওচৰিকৈ। তো গোটেইখিনি কথা জনাই আছোঁ কেনেকৈ কি হ'ল। আৰু আপোনালোকে যদি কোনোবা নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই লওক, যাতে আহিব লগা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকে। আৰু কিছুমান এনেকুৱা ধৰণৰ টিপছ ভিডিঅ' আপোনালোকক দিম মই। তো গাহৰি গঁৰালত যদি আপোনালোকে বাঁহৰ গঁৰাল যদি গোটেই ভাঙা ফুটা যদি এনেকুৱাকৈ গঁৰাল তেনেকুৱাকৈ আপোনালোকে এটা ৰিং আনি ল'ব, সৰু এটা ৰিং এনেকৈ আনি লৈ পেলাই আপোনালোকে গাহৰিকেইটাকতো ইনজেকশ্যন কেতিয়াবা মাৰিব লাগে, কেতিয়াবা বিজি মাৰিব লাগে বা বহুত ধৰণৰ কেতিয়াবা এইটো কি কৈছিলে কিবা কিবি খুৱাব লাগে হাগনিৰ বা কিবা কিবিৰ। তো এনেকুৱাকৈ যদি আনি থোৱা যায় তো বহুত ভাল হয়। তেনেকৈ ৰিংটোত মানে মই ইয়াতে কি কৰোঁ গাহৰিবোৰ যদি ইনজেকশ্যন মাৰিব লগা হয় তো ইয়াত সোমোৱাই লওঁ, গোটেইখিনি সোমোৱাই লৈ পেলাই এটা মাৰি পেলাই এৰি দি থাকোঁ। তেনেকৈ বহুতখিনি সুবিধা হয় মানে এনেকুৱাকৈ কৰিলে মানে যি কি নহওক। তো মানুহ এঘৰৰ মানে কি হ'ল মানে ফাৰ্মাৰ এজনৰ কি হ'ল বহুত ডাঙৰ লোকচান হৈ গ'ল। তো ওচৰৰে মানে সীমাত লাগি থকা। তো কি কৰিব আৰু মানে গাহৰিটো বেমাৰ হৈ গ'ল। তো মানে তেখেতে কি কৰিলে গাহৰিটো মানে মাৰি কাটি মানে খালে আৰু না। খোৱাৰ পাছত কি কৰিলে মানে নলা যোনটো নেকি খাল বুলি কওঁ আপোনালোকে, তো আমি মানে খাল বুলি কওঁ। তো খালত মানে পেলাই দিলে গাহৰিটো, মানে পিটু কিবা কিবিবোৰ পেলাই দিলে। মানে ওচৰতে ইমান ডাঙৰ এখন ফাৰ্ম আছে তেনেকৈ, তথাপিও মানে এই খালটোত পেলাই দিলে। তো পেলোৱাৰ পাছত মানে এইকেইটা দিন বহুত বৰষুণ বহুত বেছিকৈ দিলে। বৰষুণ দিয়াৰ পাছত মানে পানীখিনি উপঙি গৈ পেলাই মানে গোটেই বাৰীত সোমাই গ'ল সোমাই যোৱাৰ পাছত মানে এই মানুহ ঘৰৰ যোনটো নেকি 7-8টা যে গাহৰি ডাঙৰকৈ যে মৰিলে বুলি কৈছিলোঁ, তো তেখেতৰ মানে গোটেই বাৰীৰ মাজত পানীখিনি সোমাই গ'ল। তাৰপিছত তাৰ গাহৰিকেইটাত মানে লাহেকৈ বেমাৰটো দেখা দিলে। তো দেখা দিয়াৰ পাছত মানে গোটেইখিনি গাহৰি মৰি গ'ল আৰু বহুত ডাঙৰ লোকচান হৈ গ'ল। তেখেতে কৈছে যে মানুহবোৰে এনেকুৱা কৰিব নালাগে, বেমাৰ হৈছে আপোনালোকে খাওক, গোটেইখিনি খাই মেলি আপোনালোকে লাগিলে পুতি থওক, তথাপিও আপোনালোকে খালত বা নলা তেনেকৈ বস্তুখিনি পেলাই দিব নালাগে। পেলাই দিয়াৰ ফলত মানে বহুত ডাঙৰ লোকচান হৈ যায় তেনেকৈ। আৰু ফাৰ্মাৰ এজনে বহুত কষ্ট কৰি মানে গাহৰি পোহে আৰু বহুত কেতিয়াবা লোকচানো হয়। তো আপোনালোকে তেনেকৈ কাম নকৰিব। যদি কিছুমান সৰু ফাৰ্মাৰ যদি চাই আছে কাৰোবাৰ যদি গাহৰি ঘৰত বেমাৰো হৈছে, আপোনালোকে খাই মেলি লাগিলে পুতি দিয়ক, পুতি একদম মানে গোটেইখিনি মানে পুতি দিব। তো তেনেকুৱা হ'লে মানে কি হয় মানে বেলেগৰ ঘৰতো নাযায় আৰু তাৰ মানে তেনেকৈ বেমাৰটো মানে বিয়পি নাযায়। তো তেনেকৈ কৰিব আপোনালোকে। যদি মাংস কিনিও খায় তথাপিও আপোনালোকে আনি পেলাই মানে গোটেই পুতি থ'ব, লেতেৰা বস্তুবোৰ মানে তেনেকৈ পুতি থ'ব পাৰে। আৰু চোৱা পানী তেনেকৈ গাহৰিবোৰক নিদিয়ে। সেইকেইটা ক্ষেত্ৰতে এইকেইটা দিন গাহৰিৰ বেমাৰটো মানে যাবই জনা নাই। এই বছৰটো কি হ'ল জানো, এইকেইটা দিনতো যাব লাগিছিলে, তো যাবই জনা নাই বেমাৰটো। আৰু তেনেকৈ বেছি দিনো নাই, বেমাৰখিনি মানে গুচি গ'লে বহুত ভাল পাওঁ আমি, আৰু সকলো ফাৰ্মাৰে তেনেকৈ বেছি ভাল পায় গুচি গ'লে। তো যি কি নহওক বাৰু, আমি এতিয়া পোৱালিকেইটা আপোনালোকক দেখুৱাওঁ, গাহৰি পোৱালিকেইটা মোৰ। আৰু এইখিনিয়ে ক'লোঁ, গাহৰি তেনেকৈ আপোনালোকে যদি কেতিয়াবা বেমাৰো হয় খায় তো আপোনালোকে পুতি থ'ব, লেতেৰাবোৰ পেলাই নিদিব। বহুত মানে তেনেকৈ লোকচান হৈ যায়, বহুত কষ্টত পোহেতো গাহৰি মানুহে। তো দেখুৱাই আছোঁ এতিয়া মোৰ গাহৰিকেইটা। আৰু যি কি নহওক এই গাহৰিটো বন্ধুসকল মানে প্ৰথমবাৰৰ বাবে পোৱালি দিছে, এইবাৰ পোৱালি দিছে। তো এই পোৱালি মই 9টামান আশা কৰিছিলোঁ, তো এইবাৰ মানে মোৰ আশা মতে নহ'ল। তো মানে 7টাহে পোৱালি দিলে। আৰু পোৱালিকেইটা একচুৱেলি মানে গোটেইখিনি স্বাস্থ্যৱান পোৱালি। আৰু চাওক পোৱালিখিনি, তো ইফালে ইয়াতে মানে আহি আছে আৰু ইফালে এতিয়া গাখীৰ চাখীৰ খাই পেলাই ইয়াত আহি আছে। আৰু ইহঁতে তেনেকৈ ইহঁতক আইৰণ ইনজেকশ্যন আজিহে মৰা হ'ল, মানে দিনেই হ'ল, ডাঙৰে হৈ গ'ল পোৱালিকেইটা। তো যি কি নহওক সিহঁতক ইনজেকশ্যনটো দিলোঁ। আৰু আপোনালোকে যদি গাহৰি পালিছে তো আপোনালোকে আইৰণ ইনজেকশ্যনটো মাৰিব একদম বহুত দৰকাৰী হয়।
আইৰণ ইনজেকশ্যন নামৰিলে পাছত পোৱালিবোৰ পয়া লাগি যায় বা পোৱালিখিনি ডাঙৰ নহয়। তো এই ক্ষেত্ৰত আপোনালোকে আইৰণ ইনজেকশ্যনটো মাৰিব আৰু আইৰণ ইনজেকশ্যনটো মাৰিলে বহুত ভাল হয়। তো এইফালে আছে নতুনকৈ অনা পাঠাটো আমাৰ, আৰু পঠা গাহৰিটো এইটো নতুনকৈ আনিছোঁ। প্ৰায় ইয়াৰো মানে ভালেই, দানা খোৱাটো ভালেই আৰু যথেষ্ট ভাল হৈছে। আৰু ইফালে আছে এটা সৰু চিউৰি পোৱালি, আৰু সিফালে আছে পঠা, আৰু ইফালে আছে এটা পঠা, এইটো পঠা গাহৰি। ই মানে দানা খোৱাত অকণমান কেতিয়াবা বাচি বাচি খায়, তো অকণমান সেইকাৰণে গ্ৰ'থটো মানে ঠিকে আছে, তথাপি মানে মাংসটো ইয়াত বেছিকৈ লগা নাই মানে গাত, তেনেকৈ। আৰু এইটো গাহৰিটো মানে ইয়াৰে কৰচ কৰাইছিলোঁ, আৰু সেইটো 7টা পোৱালি দিয়াটো ইয়াৰে কৰচ আছিলে। তো পোৱালিকেইটা যথেষ্ট ভাল হৈছে। আপোনালোকে যদি ওচৰৰ পৰা যদি চাই আছে, কোনোবা আপোনালোকে ক্ৰছ কৰাম বুলি ভাবিলে আপোনালোকে ক্ৰছ কৰাবলৈ আহিব পাৰে। তো তেনেকৈ আৰু এয়া পোৱালি দিয়াৰ পাছত এইকেইটা বস্তু খোৱা বহুত দৰকাৰ, আৰু এইকেইটা আপোনালোকে খুৱাব পাৰিলে মানে। তো এইটো মই অষ্টভেট বুলি আগতে দি আছোঁ ভিডিঅ'ত, আপোনালোকে চাব তেনেকৈ। আৰু এইটো খুৱাবই লাগে। আৰু এইটো মিনিফা গ'ল্ড পাউডাৰ গাখীৰৰ হয়, তো এইটো খুৱাই আছোঁ। আৰু আইৰণ ইনজেকশ্যনটো মাৰি হ'ল, তো আপোনালোকে এনেকৈ কৰি ল'ব। কেতিয়াবা যদি আপোনালোকে ইনজেকশ্যন মাৰিম বুলি ভাবিছে, তো এনেকৈ কৰি ল'ব, ইমানমান মানে কৰি পেলাই কাটি ল'ব। তো আপোনালোকে ইনজেকশ্যনটো মাৰিবলৈ বহুত সুবিধা হয়, বহুত ভাল হয়। তো তেনেকৈ মাৰি ল'লে কাটি ল'লে মানে ভাল হয়। আৰু এইকেইটা দিন শ্বৰ্ট ভিডিঅ'ত এই গাহৰিটো ভিডিঅ' মই দি আছিলোঁ, আৰু এই গাহৰিটো বহুত লাম্ভা হয়। আৰু মোৰ তাতে এই গাহৰিটো মানে ক্ৰছ কৰাৰ পাছত পোৱালি জন্ম পাইছিলে। তো এই গাহৰিটো মানে বহুত ওখ আৰু বহুত লাম্ভা হৈ গৈছে, কি ক'ম, বহুত মানে চাবলৈ ভাল লাগিছে। আৰু মানে মোৰ সেই জাতটো নাই, আৰু আগতে এই জাতটো আছিলে মোৰ। তো যি কি নহওক বন্ধুসকল, এটা লাইক দবাই থৈ যাব, আৰু লগতে মই অকণমান এতিয়া বেমাৰৰ বিষয়ে জনাই দিওঁ, কি কি কৰিব লাগে দানা নাখালে মানে। বহুতে দুদিনমান দানা নাখালে মানে বহুত চিন্তাত হৈ যায়, গাহৰি দানা যদি নাখায় আৰু কি কৰিম বুলি পেলাই বহুতে সোধে। তো মোক তেনেকৈ আৰু কেতিয়াবা যদি গাহৰি আপোনালোকে দানা নাখায়, ফ্লৰা বুষ্ট বুলি টেবলেট এটা আছে, তো সেইটো আপোনালোকে খুৱাব পাৰে আনি পেলাই, আৰু সেইটো মানে দানাৰ লগত মিহলাই দিব পাৰে, তেনেকৈ খুৱাব পাৰে। আৰু তাৰপিছতে আপোনালোকে ইনজেকশ্যন মাৰিব পাৰে, আৰু মিলনেক্স প্লাছ ইনজেকশ্যন মাৰিব পাৰে। এইকেইটা ইনজেকশ্যন আপোনালোকে মাৰিব পাৰে। আৰু তেনেকৈ আৰু এইবোৰ যদি কৰি দিয়া হয়, তো গাহৰিটো নিশ্চয় দানা খাব। আৰু যদি চুইন ফিভাৰ বা কিবা বেলেগ বেমাৰ লাগি যায়, তো এইকেইটা মানে কাম নকৰে, তো আপোনালোকৰ গাহৰিবোৰ তেনেকৈ। আৰু সেইকাৰণে মানে মই জনালোঁ বহুতে সুধি থকাৰ কাৰণে। তো এনেকৈ কিছুমান কাম কৰিব পাৰে, আৰু ঘৰুৱা উপায় কিছুমান আছে। জণ্ডিছ, নিমুনিয়া, তো এইবোৰ টেবলেট যদি আপোনালোকে আনি খুৱায়, তো তেনেকৈ যদি নিমুনিয়া ভাৱ যদি থাকে, গাহৰিটো ভাল হৈ যাব। তো আৰু কিবা কাৰণত যদি জ্বৰ যদি অফাৰ হয়, তেনেকৈ আৰু এইকেইটা খোৱাৰ পাছতে ইনজেকশ্যনটো মাৰি দিব পাৰে তেনেকৈ। যি কি নহওক বন্ধুসকল, ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। সকলোকে ধন্যবাদ, থেংক ইউ সকলোকে। বাই বাই, লগ পাইছোঁ নেক্সট ভিডিঅ'ত নতুন ভিডিঅ'। আজিলৈ মানে এৰিছোঁ দিয়া, বাই বাই, ঠিক আছে, লগ পাইছোঁ নেক্সট ভিডিঅ'ত।